নমস্কাৰ বন্ধুসকল, আপোনালোক আটাইকে ডফিন টিপছলৈ স্বাগতম জনাইছোঁ। প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ নতুন হিতাধিকাৰীসকলে সন্মুখীন হোৱা প্ৰধান সমস্যাটো হৈছে যে গেছ এজেন্সিবোৰে PMUৰ বাবে ফৰ্ম এভেইলেবল নহয় বুলি কয়। আৰু দ্বিতীয়টো সমস্যা হৈছে যে আবেদন কৰাৰ পিছতো হিতাধিকাৰীসকলে বহু দিনলৈকে বিনামূলীয়া LPG সংযোগ নাপায়। এই সমস্যাবোৰ কেনেকৈ সমাধান কৰিম এই সম্পূৰ্ণ বিষয় আজিৰ এই ভিডিঅ'টোত সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিত 2025 চনত এনেকুৱা কি নতুন আপডেট আছে, এই আঁচনিখনে 2025 চনৰ হিতাধিকাৰীসকলক আৰু কি সুবিধা প্ৰদান কৰিব, তাৰ লগতে এই আঁচনিখনৰ বাবে কোন কোন মহিলা যোগ্য, এই আঁচনিত আবেদন কৰিবলৈ কি কি ডকুমেণ্টছৰ প্ৰয়োজন থাকিব আৰু আবেদনৰ দুটা সহজ পদ্ধতি আছে, যি দুটাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰা হৈছে। তো আশা কৰোঁ আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী যেন লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনে বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই ইম্পৰ্টেণ্ট ভিডিঅ'টো। প্ৰথমে আমি জানি লোৱা আহক 2025 চনৰ PM উজ্জ্বলা আঁচনিৰ নতুন আপডেটসমূহৰ বিষয়ে। নতুন আপডেটসমূহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে 12,000 কোটি টকাৰ বাজেট অনুমোদন কৰিছে PM উজ্জ্বলা আঁচনিৰ বাবে, যাতে এই আঁচনিখন অব্যাহত থাকে, যাতে এই আঁচনিখন বন্ধ হৈ নাযায়। প্ৰতিটো বেনিফিচিয়াৰীয়ে বছৰত 12টা চিলিণ্ডাৰলৈকে ছাবচিডি পাব। কেন্দ্ৰীয় চৰকাৰে প্ৰতিটো বেনিফিচিয়াৰীক বছৰত 12টা চিলিণ্ডাৰলৈকে ছাবচিডি দিয়াৰ ব্যৱস্থা কৰিছে। বৰ্তমান দেশজুৰি প্ৰায় 10,33 লাখ মহিলাই এইখন আঁচনিৰ সুবিধা লাভ কৰিছে আৰু আমাৰ অসমতো লক্ষাধিক পৰিয়ালে এই আঁচনিৰ জৰিয়তে LPG সংযোগ লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া জানি লোৱা আহক PM উজ্জ্বলা আঁচনিৰ জৰিয়তে বিনামূলীয়া LPG সংযোগ পাবলৈ এগৰাকী আবেদনকাৰীৰ কি কি যোগ্যতা থকাৰ প্ৰয়োজন। প্ৰথম, আবেদনকাৰী মহিলা হ'ব লাগিব আৰু তেওঁৰ বয়স কমেও 18 বছৰ হ'ব লাগিব। আবেদনকাৰীৰ ঘৰত পূৰ্বতে LPG সংযোগ থাকিব নালাগিব। SC ST পৰিয়াল, PM আৱাস যোজনা গ্ৰামীণ ঘৰৰ মহিলা, অন্ত্যোদয় অন্ন যোজনা অৰ্থাৎ AAY কাৰ্ডধাৰী মহিলা, টি গাৰ্ডেন ৱাৰ্কাৰ আৰু টি ট্ৰাইবৰ পৰিয়াল, বনবাসী, নদীৰ মাজত থকা চৰ বা দ্বীপত থকা পৰিয়াল, SECC ডাটা তালিকাভুক্ত ঘৰ আৰু যিসকল পৰিয়ালৰ 14 পইণ্ট ডিক্লাৰেশ্যনৰ জৰিয়তে তেওঁলোকক বিল' প্ৰপাৰ্টি লাইন বুলি প্ৰমাণ কৰিব পাৰে, সেইবিলাক পৰিয়ালে PM উজ্জ্বলা আঁচনিৰ বাবে আবেদন কৰিব পাৰে। এতিয়া জানো আহক PM উজ্জ্বলা আঁচনিত আবেদন কৰিবলৈ কি কি নথিপত্ৰৰ প্ৰয়োজন হয়। প্ৰথম, আধাৰ কাৰ্ড। এটা কথা মন দিব যে অসম আৰু মেঘালয়ৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক নহয়। 2 নম্বৰ, ৰেচন কাৰ্ড বা 14 পইণ্ট ডিক্লাৰেশ্যন ফৰ্ম। এই ফৰ্মখনৰ জৰিয়তে এটা পৰিয়ালক BPL বুলি ডিক্লাৰেশ্যন দিয়া হয়, অৰ্থাৎ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা পৰিয়াল বুলি ঘোষণা কৰা হয়। 3 নম্বৰ, আবেদনকাৰীৰ পাছপোৰ্ট চাইজৰ ফটো। 4 নম্বৰ, বেংক একাউণ্ট নাম্বাৰ আৰু বেংকৰ পাছবুক। আৰু 5 নম্বৰ হৈছে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বা এড্ৰেছ প্ৰুফ। এইখিনি নথিপত্ৰ হ'লে এগৰাকী আবেদনকাৰীয়ে PM উজ্জ্বলা আঁচনিৰ বাবে আবেদন কৰিব পাৰে। এতিয়া জানি লোৱা আহক PM উজ্জ্বলা আঁচনিৰ জৰিয়তে বিনামূলীয়া LPG সংযোগ লাভ কৰিবলৈ আপুনি আবেদন কেনেকৈ কৰিব। এই আঁচনি পাবলৈ দুটা প্ৰক্ৰিয়াৰে আবেদন কৰাৰ ব্যৱস্থা আছে। প্ৰথমটো হৈছে অফলাইন আৰু দ্বিতীয়টো হৈছে অনলাইন। যদি আপুনি অফলাইন এপ্লাই কৰে বা অফলাইন আবেদন কৰে, তেনেহ'লে আপুনি আপোনাৰ ওচৰৰ LPG ডিষ্ট্ৰিবিউটৰ, IOCL, BPCL, HPCL আদি কাৰ্যালয়ত গৈ PM উজ্জ্বলা আঁচনিৰ বাবে ফৰ্ম আপুনি সংগ্ৰহ কৰিব লাগিব আৰু সেই ফৰ্মখন পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰ জমা কৰি আপুনি ডিষ্ট্ৰিবিউটৰৰ ওচৰত জমা দিব লাগিব। তাৰ উপৰিও আপুনি কমন ছাৰ্ভিচ চেণ্টাৰ অৰ্থাৎ CSCৰ জৰিয়তেও PM উজ্জ্বলা আঁচনিৰ বাবে আবেদন কৰিব পাৰে। আৰু যদি আপুনি অনলাইন আবেদন কৰে, তেনেহ'লে আপুনি ইণ্ডিয়ান অইল ওৱান, হেলো BPCL বা HP পে' মোবাইল এপ ব্যৱহাৰ কৰিও এপ্লাই কৰিব পাৰে। ইয়াৰ উপৰিও আপুনি PMUৰ অফিচিয়েল ৱেবছাইট pmuy.gov.in-তো অনলাইন আবেদন কৰাৰ সুবিধা লাভ কৰিব। এতিয়া জানি লোৱা আহক PM উজ্জ্বলা আঁচনিৰ জৰিয়তে এগৰাকী হিতাধিকাৰীয়ে কি কি সুবিধা লাভ কৰে। প্ৰথম, হিতাধিকাৰীগৰাকীয়ে সম্পূৰ্ণ বিনামূলীয়াকৈ LPG সংযোগ লাভ কৰে, লগত চিলিণ্ডাৰ, ৰেগুলেটৰ, হুজ পাইপ আৰু গেছৰ বুকলেটখনো লাভ কৰে। প্ৰথম ৰিফিল সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ গেছৰ চুলিও তেওঁ লাভ কৰে আৰু 14.2 কেজি চিলিণ্ডাৰৰ ক্ষেত্ৰত প্ৰায় 300 টকা ছাবচিডি চৰকাৰে বহন কৰে আৰু প্ৰতিটো ৰিফিলত বৰ্তমান 2025 অনুসৰি 300 টকাকৈ ছাবচিডি চৰকাৰৰ তৰফৰ পৰা এগৰাকী হিতাধিকাৰীয়ে লাভ কৰে। এতিয়া আহোঁ PM উজ্জ্বলা আঁচনিত নতুনকৈ আবেদন কৰা আবেদনকাৰীসকলৰ ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যা আৰু ইয়াৰ সমাধানৰ বিষয়ে।
যদি আপুনি ডিষ্ট্ৰিবিউটৰৰ ওচৰত PM উজ্জ্বলা আঁচনিৰ ফৰ্ম বিচাৰি গৈছে আৰু ডিষ্ট্ৰিবিউটৰে যদি আপোনাক ফৰ্ম নাই বুলি কৈছে তেনেহ'লে প্ৰথমে আপুনি ডিষ্ট্ৰিবিউটৰক ক্লিয়াৰলি কওক যে PM উজ্জ্বলা আঁচনি এখন অনগয়িং আঁচনি অৰ্থাৎ সকলো সময়তে চলি থকা আঁচনি তাৰ পিছতো যদি ডিষ্ট্ৰিবিউটৰে আপোনাক ফৰ্ম নিদিয়ে তেনেহ'লে আপুনি মনত ৰাখিব যে CSC চেণ্টাৰ বা অনলাইন পৰ্টেলত সকলো সময়তে PM উজ্জ্বলা আঁচনিৰ বাবে ফৰ্ম এভেইলেবল থাকে আপুনি ওচৰৰ কমন সাৰ্ভিস চেণ্টাৰ বা CSC লৈকে যাওক আৰু তাত গৈ ফৰ্ম অনলাইন আপুনি সাবমিট কৰিব পাৰিব অথবা আপুনি ডাইৰেক্টলিও অনলাইন এপ্লাই কৰিব পাৰে pmui.gov.in বা OMC IOCL BPCL HPCL আদি মোবাইল এপৰ জৰিয়তে এতিয়া দ্বিতীয়টো সমস্যা হৈছে যে নতুন আবেদনকাৰীয়ে PM উজ্জ্বলা আঁচনিৰ বাবে আবেদন কৰাৰ পিছতো বহু দিনলৈকে কানেকশ্যন নাপায় প্ৰথমটো ডিষ্ট্ৰিবিউটৰে এপ্লাই একসেপ্ট কৰি কনফাৰ্ম কৰিলে কিছুদিনৰ ভিতৰতে কানেকশ্যন এপ্ৰুভ হ'ব লাগে যদি তেনেকুৱা হোৱা নাই তেনেহ'লে ইণ্ডিয়ান অইল হেল্প নাম্বাৰ 1800-233-3555 বা ভাৰত পেট্ৰলিয়ামৰ হেল্পলাইন নাম্বাৰ 1800-22-4344 বা HP গেছৰ হেল্পলাইন নাম্বাৰ 1800-233-3555 এই টল ফ্ৰী নম্বৰত আপুনি ফোন কৰি অভিযোগ দিব পাৰে হেল্পলাইন নম্বৰত ফোন কৰি অভিযোগ দিয়াৰ উপৰিও গ্ৰিভিয়েন্স পৰ্টেল mylpg.in ত লগইন কৰি আপুনি আপোনাৰ কমপ্লেইন ট্ৰেক কৰিব পাৰে বা আপোনাৰ কমপ্লেইন বা অভিযোগ কি অৱস্থাত আছে সেইটো আপুনি চাব পাৰে সঁচাকৈ বহু সময়ত ডিষ্ট্ৰিবিউটৰে ফৰ্ম নাই বুলি কয় বা কানেকশ্যন দিয়াত বিলম্ব কৰে কিন্তু বন্ধুসকল ইয়াৰ বাবে ভয় কৰিব নালাগে এপ্লাই কৰাৰ বেলেগ পথ আছে যেনে CSC চেণ্টাৰ বা অনলাইন পৰ্টেল লগতে কমপ্লেইন হেল্পলাইন নম্বৰত ফোন কৰিও সমস্যা সমাধান কৰিব পাৰি সেই যদি আপুনি যোগ্য হয় আৰু এপ্লাই কৰিব বিচাৰে তেনেহ'লে নিশ্চয় আপুনি এই আঁচনিৰ সুবিধা লাভ কৰিব এই ভিডিঅ'টোত প্ৰদান কৰা সকলোবোৰ তথ্য প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অফিচিয়েল ৱেবছাইট pmui.gov.in ৰ পৰা লোৱা হৈছে আৰু পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ মিনিষ্ট্ৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা লোৱা হৈছে তো বন্ধুসকল প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনি আমাৰ দেশৰ দুখীয়া মহিলাসকলৰ বাবে এখন অতি উপকাৰী আঁচনি আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এই আঁচনিখন সম্পৰ্কে সকলোবোৰ তথ্য লাভ কৰিবলৈ সক্ষম হৈছে আপোনালোকে কেনেদৰে আবেদন কৰিব আপোনালোকৰ কি কি যোগ্যতাৰ প্ৰয়োজন যদি আপোনালোকে ফৰ্ম নাপায় কেনেকৈ আবেদন কৰিব লাগিব আৰু আবেদন কৰাৰ পিছতো যদি সংযোগ নাপায় আপোনালোকে ক'ত কেনেকৈ অভিযোগ দিব লাগিব আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী হৈছে যদি উপকাৰী হৈছে তেনেহ'লে ভিডিঅ'টো আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তে লগ পাম পৰৱৰ্তী ভিডিঅ'ত তেতিয়ালৈকে আপোনালোক আটাইকে জনাইছোঁ বিদায়